গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আজি আকৌ আহিছোঁ সৰু ভিডিঅ' এটা লৈ। আপোনালোকক দেখুৱাম, নিশ্চয় উপকৃত হ'ব। ভালে আছে সকলো? আজি আহক আমি টেবুল ফেন বা ষ্টেণ্ড ফেনৰ কেপাচিটৰ কেনেকৈ কানেকশ্যন কৰিব লাগে আমি সেইটো জানো। মই আপোনালোকক কেপাচিটৰৰ কানেকশ্যন দেখুৱাবৰ কাৰণে এইটো এটা মই টেবুল ফেনৰ কইল লৈছোঁ। টেবুল ফেনৰ হওক ষ্টেণ্ড ফেনৰ হওক আপোনালোকে কেপাচিটৰ কানেকশ্যন শিকিব পাৰিব। এটা 5 ৱায়াৰ, এডাল 5টা কানেকশ্যন আছে ইয়াত। এই 5টা কানেকশ্যনত ক'তনো কেপাচিটৰ আমি কানেকশ্যন কৰিম সেইটোকে আমি আজি জানিম। বৰ দৰকাৰী কথা। বহুত ইলেক্ট্ৰিচিয়ান আছে নতুন তেওঁলোকে অসুবিধা হয় কেতিয়াবা খুলি পেলোৱাৰ পিছত কেপাচিটৰ কেনেকৈ কানেকশ্যন কৰিব, কোনডালত আছিল পাহৰি যায় বা নাজানে। গতিকে এইটো আজি তেওঁলোকৰ কাৰণে যথেষ্ট দৰকাৰী ভিডিঅ', জানিবলগীয়া কথা। গতিকে চাই যাওক ভিডিঅ'টো মই দেখুৱাই আছোঁ। ইয়াত দেখিছেনে 1 2 3 4 5ডাল ৱায়াৰ আছে। 5ডাল কইলৰ পৰা কানেকশ্যনৰ 5ডাল ৱায়াৰ ওলাই আহিছে। ইয়াত আমি লাইনো দিব লাগিব, কেপাচিটৰ লগাব লাগিব। কিন্তু আমি ক'ত কেপাচিটৰ লগাম, কেনেকৈ লগাম? য'তটো লগালেতো নহ'ব। গতিকে ইয়াক আমি মাল্টিমিটাৰ নাইবা চিজ লেম্পৰ সহায়ত আমি টেষ্ট কৰি ল'ব লাগিব কোনডালত কেপাচিটৰ কানেকশ্যন হ'ব। এইখন আমি এখন চিজ বৰ্ড লৈছোঁ। ইয়াত আমি এই কানেকশ্যনকেইটা, এই 5ডাল ৱায়াৰ কানেকশ্যন চাম। ইয়াত আমি প্ৰথমে এডালকৈ টেষ্ট কৰিব লাগিব। আমি যি দুডাল ৱায়াৰ মাজত আমাৰ বাল্বটো কমকৈ জ্বলিব, সেই দুডালে আটাইতকৈ কমকৈ জ্বলিব, সেই দুডালে আমাৰ কেপাচিটৰ কানেকশ্যন হ'ব। এইডাল চিজ লেম্পৰ এডাল ৱায়াৰ, দুডাল থাকে নহয় ৱায়াৰ, এডাল আমি ইয়াৰ কইলৰ যিকোনো এডালত আমি প্ৰথমে কানেকশ্যন কৰি দিছোঁ। এডাল ফিক্স কৰি নল'লেও হ'ব। আৰু এইডালে আমি এনেকৈ এডালত টেষ্ট কৰি যাম, বাল্বটো কিমান জ্বলেনো চাওঁ। এতিয়া ৰঙাডালত চাইছোঁ, এইটো অকণমানকৈ জ্বলিছে, দেখিছেনে? এইটো অকণমানকৈ জ্বলিছে। কিন্তু আমাৰ এইডালত বেছিকৈ জ্বলিছে, এইডালত বেছিকৈ জ্বলিছে। তাৰপিছত কথাটো কি, আকৌ এইডাল আমি আনি এইডালত বান্ধি পেলাই প্ৰত্যেকডাল আমি এনেকৈ লগাই টেষ্ট কৰি যাম। যি দুডালতে আমাৰ আটাইতকৈ কমকৈ বাল্বটো জ্বলে সেই দুডালতে আমাৰ কেপাচিটৰ কানেকশ্যন হ'ব। মই সেইটো আপোনালোকক কৈ দিলোঁ, কিন্তু এতিয়া মই মাল্টিমিটাৰৰ সহায়ত দেখুৱাম আপোনালোকক যে কেনেকৈ আমি কেপাচিটৰ কানেকশ্যন কৰিব পাৰিম। এতিয়া মই মাল্টিমিটাৰটো লৈছোঁ। মাল্টিমিটাৰৰ সহায়ত ইয়াৰ কণ্টিনিউটি চাই আমি কেপাচিটৰ কানেকশ্যন কৰিব লাগিব। এইটো মাল্টিমিটাৰ, যাৰ মাল্টিমিটাৰ নাই সি চিজ বৰ্ডৰ দ্বাৰা টেষ্ট কৰিলেও হ'ব। এতিয়া আমি কি কৰিম, এই একেধৰণে চিজ লেম্পে যেনেকৈ টেষ্ট কৰিছিলোঁ, আমি প্ৰথমে ইয়াত এডাল আমাৰ ইয়াৰ প্ৰব এডাল আমি লগাই ল'ম। ইয়াত হাতেৰে ধৰি থাকিলেও হ'ব বা এনেকৈ ফিক্স কৰি লগাই ল'ব। লগাই লৈ পেলাই এনেকৈ চাই যাব এডালকৈ। এইটো চাব, এইটো মই এডালত লগাইছোঁ, দেখিছেনে? এইটো ৰেজিষ্টেঞ্চ দেখুৱাইছে কিমান, ইয়াৰ ৰিডিং কিমান আহিছে সেইজনে 47। এইডালত আহিছে 285, 99 বা 300 বেছি আহিছে। এইডালত 300 ওপৰ, এইডালতো বেছি আহিছে। এইডালত চাওঁ, এইডালত 400 ওপৰ বা 200 250, এইটো কমি আহি থাকিব ধৰি থাকিলে। এতিয়া আমি আকৌ কি কৰিব লাগিব, 2 নম্বৰডালত আকৌ এইডাল লগাব লাগিব। 2 নম্বৰডালত লগাই আমি আকৌ তেনেকৈ এডালকৈ টেষ্ট কৰিম কোনডালতনো আমাৰ ৰেজিষ্টেঞ্চটো বেছি দেখুৱায়। য'ত বেছি দেখুৱাব তাতে আমাৰ কেপাচিটৰ কানেকশ্যন হ'ব। এইটো চাওক, সেইটো 200 বা 300, সেইটো অলপ কম দেখুৱাইছে, 100 ওপৰত দেখুৱাইছে। তাৰপিছতে আমি চাম, এতিয়া বগাডাল চাওঁ, বগাডালত বেছি দেখুৱাইছে 200 ওপৰ। নীলাডালত চাওঁ, সেউজীয়াডালত 100 ওপৰত। ৰঙাডালত চাওঁ, এইটো 400 ওপৰ দেখুৱাইছে, হয়নে? তাৰপিছতে এনেকৈ আমি আকৌ এইডাল বগাডালত লগালোঁ, বগাডালত লগাই নীলাডালত লগাম। এনেকৈ চাই যাম ৰেজিষ্টেঞ্চ কোনটোত বেছি হয় তাতকৈ, ইয়াৰ ৰিডিং কোনটোত বেছি আহে। এইটোত চালোঁ, এইটোত চালোঁ, এইডালত চালোঁ, এইডালত চালোঁ। আটাইতকৈ যিটোত বেছি আহিব এইটোত দেখিছেনে 500 ওপৰ। ইয়াতে যতদূৰ সম্ভৱ কেপাচিটৰ কানেকশ্যন হ'ব। এইটো 500 ওপৰ, এইটো ৰিডিং মাৰিছে, তাৰমানে এইটো ৰেজিষ্টেঞ্চ বেছি। এইটোত এতিয়া চিৰিজ লেম্প লগোৱা হ'লে লাইটটো অতি কম জ্বলিলেহেঁতেন। বাদ বাকী ৰঙাডালৰ লগত আমি অন্য চাওঁ, ক'ৰবাত ৰেজিষ্টেঞ্চ ইয়াতকৈ বেছি হয় নি, 400-500 ওপৰ। এই নহয় বেছি, এইডালতে বেছি, ৰঙাই বগাই বেছি মনত ৰাখিব। এইডালত কম, এইডালত কম। গতিকে আমাৰ এতিয়া কথা হ'ল কি, এই ৰঙাডালতে বগাডালতে আমি ৰেজিষ্টেঞ্চটো বেছি পালোঁ। তাৰমানে ইয়াতে চিৰিজ লেম্প হ'লে বেছি কম জ্বলিব। ইয়াৰ ৰেজিষ্টেঞ্চটো বেছি থকাৰ কাৰণে ইয়াত ৰিডিঙত ৰেজিষ্টেঞ্চটো বেছি দেখুৱাইছে, 500 ওপৰ।
গতিকে এই বগাডালে ৰঙাডালে আমি কেপাচিটৰ কানেকশ্যন কৰিম। এতিয়া মই সুইচ লেম্পটো এই বগাডালে ৰঙাডালে লগাই পেলাই দেখুৱাইছোঁ। বাল্বটো চাবচোন কিমান জ্বলে। এইডালত দিলোঁ, এইডালত দিলোঁ, দেখিছেনে? একেবাৰে কম। সেইডাল ফিলামিনডাল অকণমানকৈ জ্বলিছে, ৰঙা হৈ আছে। আপোনালোকে দেখা নাই, মই দেখুৱাই দিছোঁ। চাব দেই, এই বাল্বটোলৈ মন কৰিব। ৰঙাডালে বগাডালে মই এয়া লগাই দিছোঁ, চাওক ফিলামিনডাল। এইডাল একদম নজলকৈ জ্বলিছে, অকণমান ৰঙা হৈ গৈছে। এইটো চাওক, একেবাৰে এইটো দিছোঁ দেখিছেনে, ক'লা হৈ গৈছে। এইটো এতিয়া দিনৰ পোহৰ কাৰণে ধৰিব দিয়ে। এইটো চাই থাকিব, অকণমানকৈ ৰঙা হ'ব। এইটো তেনেই একেবাৰে ধৰিব পৰা নোৱাৰাকৈ ফিলামিনডাল ৰঙা হৈছে। এইডাল ৰঙা হৈ গৈছে, সেইডাল দেখিছেনে? গতিকে আমাৰ কেপাচিটৰ ইয়াতে কানেকশ্যন হ'ব। এতিয়া আমি কেপাচিটৰ এটা লৈছোঁ। এই ৰঙাডালতে বগাডালতে আমি কানেকশ্যন কৰি চাম, লাইন দি চাম। বগাডালতে ৰঙাডালতে আমি ৰেজিষ্টেঞ্চ কম বেছি পাইছিলোঁ। ইয়াত মাল্টিমিটাৰত ৰেজিষ্টেঞ্চ বেছি দেখুৱাইছিলে, 500 ওপৰ দেখুৱাইছিলে, আৰু সুইচ লেম্পত কম জ্বলিছিলে আটাইতকৈ। গতিকে ইয়াত আমি কেপাচিটৰটো লগাই চাওঁ। প্ৰথমে আমি সুইচ লেম্পতে লাইন দি চাম। এইটো কেপাচিটৰ বগাডালে ৰঙাডালে কানেকশ্যন কৰিলোঁ। এতিয়া আমি ইয়াত এডাল কানেকশ্যন কৰি দিম। ইয়াত এডাল কানেকশ্যন কৰি দিম সুইচ লেম্পৰ, আৰু বাকী থকাডালে আমি ইয়াত এতিয়া টেষ্ট কৰিম কোনডালত দিলে চলিব। এতিয়া যাব, মই সুইচ লেম্পত বৰ্ডত লাইন দিলোঁ। এতিয়া কেপাচিটৰত লাগি থকা এডাল বান্ধিছোঁ, আৰু এতিয়া এইকেইডালত আমি দি চাম চলে নচলে। এইটো চাওক, চলিলেই, দেখিছেনে? এইটো চাব দেই, এইটো চলিলে, দেখিছেনে? এইটো এডাল হাই স্পীড, মিডিয়াম আৰু ল', এই তিনিডালত কম বেছ হ'ব, লগাই গ'লেই হ'ল। এইটো তেনেকৈ আমাৰ ৰেগুলেটৰত কানেকশ্যন কৰিব লাগিব। এতিয়া আমাৰ কানেকশ্যন সম্পূৰ্ণ হৈ গ'ল। এইটো কেপাচিটৰ কানেকশ্যন বুজিলে নহয়। এতিয়া যি দুডালত কম আছিলে, ৰেজিষ্টেঞ্চ বেছি, লাইটৰ বাল্বটো চুইচ বৰ্ডত কম জ্বলে, আৰু মাল্টিমিটাৰত ৰেজিষ্টেঞ্চটো বেছি দেখুৱায়, মানে 500 ওপৰত দেখুৱাইছে। গতিকে সেইডালৰ কেপাচিটৰ কানেকশ্যন কৰিলোঁ। আৰু ইয়াত এই কেপাচিটৰৰ এডালত আমাৰ চুইচ বৰ্ডৰ এডাল কানেকশ্যন কৰিলোঁ, আৰু ইয়াত আমি এতিয়া লগাম। এয়া চাওক, কি আছে এইখিনি চলিলে। এইডালতো লগাই দিওঁ, এই চলিলে। এই তিনিডালত লগাই চাব, তিনিডালত লগাই দিলে চলি যাব। তাৰমানে তিনিডাল এক্সট্ৰাকৈ যি আছে সেইটো হাই স্পীড, মিডিয়াম আৰু ল'। এতিয়া নিশ্চয় বুজিলে। এই যি দুডাল আমাৰ বগাডালতে ৰঙাডালতে আমি ৰেজিষ্টেঞ্চ বেছি পাইছিলোঁ মাল্টিমিটাৰত, আৰু চুইচ বৰ্ডৰ বাল্ব কম জ্বলিছিলে। গতিকে সেইডালত আমি কেপাচিটৰ কানেকশ্যন কৰি দিলোঁ। আৰু কেপাচিটৰৰ এডালত আমি লাইনটো দি দিলোঁ, আৰু বাকীডালত আমি এনেকৈ ইয়াত টেষ্ট কৰি যাম। ইয়াত কানেকশ্যন কৰি দিলেও হ'ব। ইয়াত যিকোনো এডালত কানেকশ্যন কৰি দিব পাৰিব। এতিয়া চাওক, মই ভালকৈ দেখুৱাইছোঁ। এইটো চাব দেই। এতিয়া এইটো দেখিলেনে? এতিয়া সম্পূৰ্ণকৈ চলিছে। এতিয়া সুইচ লেম্পত দিয়াৰ কাৰণে স্পীডটো কম আহিছে, কিন্তু যেতিয়া আমি ডাইৰেক্ট লাইনটো দিম চকেটৰ পৰা, তেতিয়া ই পূৰা স্পীড ল'ব। গতিকে বন্ধুসকল, নিশ্চয় বুজি পালে। এইটো আপোনালোকৰ কামত আহিব। গতিকে ভিডিঅ'টো চালে সেইদৰে টেবুল ফেনৰ বা ষ্টেণ্ড ফেনৰ কেপাচিটৰ কানেকশ্যন কৰিব পাৰিব। স্পীড নকৰাকৈ চাব, তেতিয়া বুজিব পাৰিব। মুঠতে আপোনালোকে এটা কথা জানি থওক, মাল্টিমিটাৰত কি কৰিব, এইটো ডায়োড পইণ্টত, ডায়োড ৰেঞ্জত এইটো ছেভ কৰি ল'ব। সেইটো ডায়োড মোড বুলিও কয়, আৰু আপোনাৰ কণ্টিনিউটি পইণ্ট বুলিও ক'ব পাৰে, বা বাজাৰ মোড বুলিও ক'ব পাৰে। ইয়াত ছেভ কৰি ল'ব। কৰি লৈ পেলাই পৰ্ট দুডালে ৱাইৰ দুডালত লগাই যাব। যি দুডালতে আপোনাৰ ৰেজিষ্টেঞ্চ আটাইতকৈ বেছি দেখুৱাব, এইটো ৰেজিষ্টেঞ্চ আটাইতকৈ যি দুডালত বেছি দেখুৱাব, সেই দুডালতে আপোনাৰ কণ্ডেঞ্চাৰ কানেকশ্যন হ'ব। গতিকে সেইদি মনত ৰাখি থ'ব। আকৌ অন্যহাতে ইয়াত এডালত তেনেকৈ সুইচ লেম্পৰ এডাল লগাই পেলাই প্ৰতিডালতে এনেকৈ লগাই গৈ থাকিব। যি দুডালৰ মাজতে বাল্বটো কম জ্বলিব, সেই দুডালতে ৰেজিষ্টেঞ্চ মানে বেছি হ'ব, লাইটটো কম জ্বলিব, আৰু তাতে কণ্ডেঞ্চাৰ কেপাচিটৰ কানেকশ্যন হ'ব। যি দুডালত কমকৈ বাল্বটো জ্বলিব, সেই দুডালতে আপোনালোকে কেপাচিটৰ কানেকশ্যন কৰি দিব। এতিয়া আমাৰ ৰঙাডালে বগাডালে কম জ্বলিছিলে আটাইতকৈ, আমি তাতে কেপাচিটৰ কানেকশ্যন কৰি দিলোঁ। গতিকে একো টান কাম নহয়। যিসকল নশিকাও তেওঁলোকৰ উপকাৰ হ'ব। তেওঁলোকে কেতিয়াবা অসুবিধাত পৰে, মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ বিশেষ নাই, আহিছোঁ। ধন্যবাদ। জয় অসম।